সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই অৱশেষত ভাৰতৰ 22 সংখ্যক IIMৰ শুভাৰম্ভৰ তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা 14 ফেব্ৰুৱাৰীত প্ৰায় 555 কোটি টকাৰ ব্যয় সাপেক্ষে গুৱাহাটীৰ সমীপৱৰ্তী কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মাৰাভিটাত স্থাপন হ'বলগীয়া IIM শুভাৰম্ভ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আকৌ এবাৰ অহাৰ সম্ভাৱনা আছে। 14 ফেব্ৰুৱাৰী তাৰিখে তেখেত গুৱাহাটীলৈ আহিলে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ বিশাল দলংখন তেখেতে উদ্বোধন কৰিব। ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ যিটো গুৱাহাটীত আমি আৰম্ভ কৰিম তাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভ কৰিব। ইফালে অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পলাশবাৰীৰ মাৰাভিটাত IIM শুভাৰম্ভ কৰাক লৈ উৎফুল্লিত হৈ পৰিছে পলাশবাৰী সমষ্টিৰ বিজেপিৰ কৰ্মকৰ্তাৰ লগতে সচেতন ৰাইজ। পলাশবাৰী সমষ্টিৰ মাৰাভিটা অঞ্চলত অহা 14 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ মহামহিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট নামৰ যিখন IIM ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা অনুষ্ঠান সেইখন উদ্বোধন কৰিব। এই চেগতে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ এই দূৰদৰ্শী চিন্তা আৰু তাৰ লগতে আমাৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ কৰ্মদক্ষ আৰু সুদক্ষ আৰু সাহসী বলিষ্ঠ কণ্ঠ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একনিষ্ঠ প্ৰচেষ্টাত যিখন IIM আমাৰ পলাশবাৰী সমষ্টিত হ'বলৈ গৈ আছে তাৰ বাবে তেখেতক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ দৰে মুখ্যমন্ত্ৰী আমাৰ সদায় কাম্য। অনাগত সময়ত তেখেতক আমি যথেষ্ট মৰম আৰু সন্মান যাচিছোঁ বা যাচিম আৰু লগতে এই চেগতে আমি নাম ল'ব লাগিব আমাৰ পলাশবাৰী সমষ্টিৰ কৰ্মদক্ষ বিধায়ক হেমন্ত ঠাকুৰীয়া ডাঙৰীয়াৰ নাম নল'লে আমাৰ ভুল কোৱা হ'ব। বিগত 5টা বছৰ প্ৰায় যাওঁ অৱস্থা। এনেকুৱা সময়ত তেখেতে এই 5টা বছৰত তেখেতে যথেষ্টখিনি কাম পলাশবাৰী সমষ্টিবাসীৰ বাবে কৰিছে আৰু কৰি আছে আৰু অনাগত সময়তো আমি তেখেতৰ পৰা যথেষ্ট আশা কৰিছোঁ আৰু তেখেতে কৰিব বুলি আমি নিশ্চিত। এই সময়ছোৱাত তেখেতে অসমত লগতে আমাৰ যি পলাশবাৰী সমষ্টিত বিভিন্ন অঞ্চলত ৰাস্তা ঘাট আমাৰ যি দলং বা বিভিন্ন শিক্ষা অনুষ্ঠান হস্পিটেল বিভিন্ন কাম তেখেতে ইতিমধ্যে কৰিছে আৰু মানুহৰ দুখ দুৰ্দশাৰ বুজ লৈ তেখেতে সদায় ৰাইজৰ পক্ষত থিয় দি আছে। এই কথা আমি সকলোৱে অৱগত, আমি জানি আহিছোঁ। লগতে এই ক্ষেত্ৰত আমি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। বিজেপি চৰকাৰে বিগত 5 বছৰ সময়ছোৱাৰ যিখিনি কাম কৰিছে আমি এই বিজেপি চৰকাৰখনক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত সময়ত এই চৰকাৰখনৰ পৰা বহুত আশা কৰিছোঁ আৰু আমি জানো একনিষ্ঠভাৱে আমি বিজেপি চৰকাৰে কাম কৰি থকা দেখিছোঁ আৰু অনাগত প্ৰায় 10-15 বছৰলৈকে আমি এই চৰকাৰখন সদায় বিচাৰিছোঁ আৰু বিচাৰি আহিম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।